নৰ্থ ইষ্টৰ এই বিশেষ সম্প্ৰচাৰলৈ মই গৌতম বৰাই সকলোকে স্বাগতম জনাইছোঁ। এটা ডাঙৰ খবৰ আহিছে আৰু সেইটো হৈছে মাঘৰ বিহুৰ দিনা যোৰহাটৰ টিয়কত সংঘটিত যি ভয়ংকৰ পথ দুৰ্ঘটনা, যিটো পথ দুৰ্ঘটনাত এখন স্কৰপিঅ' গাড়ীয়ে খুন্দিয়াই লৈ যোৱাৰ ফলত দুজনকৈ লোকৰ মৃত্যু হৈছিল আৰু তাৰ সমান্তৰালকৈ আন 4জন লোক গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছিল। তাৰে এজন বৰ্তমান উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আন 3জন বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত আমালৈ যিটো খবৰ আহিছে যে এই ঘটনাৰ মূল যিজন অভিযুক্ত মিণ্টু গগৈ, মই পুনৰবাৰ কৈছোঁ যে মিণ্টু গগৈ নামৰ এজন যুৱকে পুৱতি নিশা 3:30 বজাৰ পৰা 4 বজাৰ ভিতৰত এটা গাহৰি বাচি থকা অৱস্থাত, গাহৰি বিকিবৰ বাবে প্ৰস্তুতি চলাই থকা অৱস্থাত গাঁৱৰ পথৰে যাওঁতে 6জনকৈ যুৱকক মহতিয়াই নিছিলে আৰু সেই মিণ্টু গগৈৰ বিৰুদ্ধে সমগ্ৰ গাঁওবাসী সৰব হৈ পৰিছিলে আৰু মঙলবাৰে সন্ধিয়ালৈ মিণ্টু গগৈ আত্মসমৰ্পণ কৰিছিলে আৰক্ষীৰ ওচৰত আৰু মিণ্টু গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে। আৰু আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে মিণ্টু গগৈয়ে আৰক্ষীৰ গাফিলতিৰ বাবে জামিন লাভ কৰিছে। মই পুনৰবাৰ জনাব বিচাৰিছোঁ যে এক অতি আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈছিলে, ৰাইজ ওলাই আহিছিলে, অঞ্চলবাসী ওলাই আহিছিলে, মিণ্টু গগৈ বাসগৃহ সন্মুখত মৃতদেহ থৈ তাতে সৎকাৰ কৰিব বিচাৰিছিলে, যদিহে আৰক্ষীয়ে মিণ্টু গগৈক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। আৰু তেতিয়াই আমি দেখিবলৈ পাইছিলোঁ যে মিণ্টু গগৈয়ে আত্মসমৰ্পণ কৰিছিলে আৰু তাৰ পাছত আৰক্ষীয়ে মিণ্টু গগৈক গ্ৰেপ্তাৰ কৰিছিলে। গ্ৰেপ্তাৰ কৰাৰ পিছত বুধবাৰে মিণ্টু গগৈক যি কাৰাগাৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিলে। কিন্তু আমি দেখা পাইছিলোঁ যে যি আদালতলৈ যেতিয়া হাজিৰ কৰা হৈছিলে সেই সময়তে সেইদিনাখনেই মিণ্টু গগৈয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে যিসমূহ নথি পত্ৰ জমা দিব লাগে তাত ভীষণ বিসংগতি আছিলে আৰু সেই বিসংগতিৰ বাবেই মিণ্টু গগৈয়ে একেদিনাই জামিন লাভ কৰিছিলে। আৰু এই বিষয়ে অজ্ঞ আছিলে যোৰহাটৰ উচ্চপদস্থ আৰক্ষী বিষয়া। যিহেতু বিষয়টো অতিকৈ স্পৰ্শকাতৰ আছিলে যে মিণ্টু গগৈয়ে আৰক্ষীৰ গাফিলতিৰ বাবে জামিন লাভ কৰা বুলি যদিহে অঞ্চলবাসীয়ে জানিব পাৰে তেনেহ'লে তাত সেইসকল লোক ক্ষুব্ধ হৈ পৰাৰ পুনৰ সম্ভাৱনা আছিলে। আৰু তাৰ বাবে আমি দেখা পালোঁ যে কাৰিকৰী কাৰণত যি জামিনৰ যিটো অৰ্ডাৰ, সেই অৰ্ডাৰ কপি কালি সন্ধিয়া আহি জেলত পাইছিলে। মোৰ পিছফালে থকা যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ আহিছিলে আৰু সন্ধিয়া হৈ যোৱাৰ বাবে মিণ্টু গগৈক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া নাছিলে। আৰু আজি পুৱা প্ৰায় 7:45 বজাত মিণ্টু গগৈ যেতিয়া কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই আহিছিলে তেতিয়া এক বিশাল আৰক্ষী বাহিনী কাৰাগাৰৰ বাহিৰত মোতায়েন কৰি থোৱা হৈছিলে আৰু মিণ্টু গগৈক পুনৰবাৰ আৰক্ষীয়ে আটক কৰি লৈ যায়। 3খন আৰক্ষীৰ গাড়ী আৰু বৃহৎ সংখ্যক আৰক্ষীৰ লোক ইয়াত মোতায়েন কৰি থোৱা হৈছিলে। একগৰাকী দুৰ্ধৰ্ষ আতংকবাদী যেতিয়া গ্ৰেপ্তাৰ কৰিবলৈ যায় তেনে পৰিৱেশৰ সূচনা হৈছিলে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত। আৰু আৰক্ষীয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে যে আৰক্ষীৰ গাফিলতিৰ বাবে যে মিণ্টু গগৈয়ে একেদিনাখনেই জামিন লাভ কৰিলে, ইমান এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতো সেই গাফিলতি ঢাকিবৰ বাবে মিণ্টু গগৈক টিয়কৰ পৰা অহা এক বৃহৎ আৰক্ষী বাহিনীয়ে জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই অহাৰ সময়তে পুনৰবাৰ আটক কৰি লৈ গৈছে। আৰু এইবাৰ মিণ্টু গগৈক কোনটো গোচৰত গ্ৰেপ্তাৰ কৰিব বা কিয় আটক কৰিলে এতিয়ালৈকে সেয়া নিশ্চিত হোৱা নাই। কিন্তু আমি জনাব বিচাৰিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে একাংশ আৰক্ষী বিষয়াৰ সোপা ঢিলা কামৰ বাবেই ইয়াৰ পূৰ্বেও যোৰহাটত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু এইবাৰো সমগ্ৰ অসম কঁপাই যোৱা যিটো ঘটনা, টিয়কৰ যিটো দুৰ্ঘটনা আছিলে, সেই দুৰ্ঘটনাটোৰ মূল যিজন অভিযুক্ত মিণ্টু গগৈ, এগৰাকী বিজেপি কৰ্মী বুলিও তেওঁক লৈ চৰ্চা চলিছিলে। আৰু সেই মিণ্টু গগৈক আৰক্ষীয়ে ইচ্ছাকৃতভাৱে জামিন লাভ কৰাত সহায় কৰি দিলে নে আৰক্ষীৰ সেয়া ভুল আছিলে বা আৰক্ষীৰ গাফিলতি আছিলে সেয়া পিছত পোহৰলৈ আহিব। কিন্তু এই মুহূৰ্তত ডাঙৰ আপডেটটো হৈছে যে আৰক্ষীৰ গাফিলতিৰ বাবেই, আৰক্ষীৰ নথিপত্ৰত থকা বিসংগতিৰ বাবেই মিণ্টু গগৈ টিয়কৰ সেই লোমহৰ্ষক যিটো ঘটনা আছিলে, যিটো ভয়ংকৰ পথ দুৰ্ঘটনা আছিলে, সেই মিণ্টু গগৈয়ে তদন্তকাৰী বিষয়াই কৰা ভুলৰ বাবে জামিন লাভ কৰিছিলে, আদালতে জামিন দিছিলে। আৰু আৰক্ষীয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে জনসাধাৰণৰ মাজলৈ যাতে সেই কথাখিনি নাযায় তাৰ বাবে পুনৰ আজি যেতিয়া জেলৰ পৰা জামিন লাভ কৰি ওলাই অহাৰ সময়ত আৰক্ষীৰ এটা বৃহৎ দলে জেলৰ বাহিৰৰ পৰা মিণ্টু গগৈক আটক কৰি
লৈ গৈছে এতিয়া মিণ্টু গগৈ কোনটো গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব বা কিয় আটক কৰিছে সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই এতিয়া আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাবলৈ আহিছোঁ যে আৰক্ষীয়ে কি গাফিলতি কৰিলে ইয়াৰ পূৰ্বেও আমি জনাইছিলোঁ আমি একাধিক বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে যোৰহাটত এটা একাংশ আৰক্ষীয়ে এটা ট্ৰেণ্ডৰ সৃষ্টি কৰিছিলে যে বহুত গুৰুত্বপূৰ্ণ ঘটনাৰ ক্ষেত্ৰত একাংশ অভিযুক্তই সকলোকে আচৰিত কৰি আদালতৰ পৰা জামিন লাভ কৰে আৰু সেই জামিনৰ মূল কাৰণ আছিলে যে তেওঁলোকে ইচ্ছাকৃতভাৱে কিছুমান ভুল কৰি দিয়ে যিহেতু নতুন যি ভাৰতীয় ন্যায় সংহিতাৰ অনুসৰি যেতিয়া এজন লোকক গ্ৰেপ্তাৰ কৰা হয় তাত সেই গ্ৰেপ্তাৰৰ কাৰণ জনাই সেই লোকজন বা তেওঁৰ পৰিয়ালৰ লোকক এখন জাননী জাৰি কৰিব লাগে এখন জাননী দিব লাগে আৰু সেই জাননী তেওঁক যেতিয়া আদালতত হাজিৰ কৰাব তাৰ এটা নিৰ্দিষ্ট সময় ধাৰ্য কৰি দিয়া আছে তাৰ পূৰ্বে সেই জাননীখন দিব লাগে আৰু তাতে সেই বিসংগতিটো তদন্তকাৰী বিষয়াই কৰে আৰু যেতিয়া সেই কাগজখনতে বিসংগতি থাকে তেতিয়া সংশ্লিষ্ট অধিবক্তাই আদালতৰ সেই বিষয়টো উত্থাপন কৰাৰ পাছতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ যিখিনি গাইডলাইন আছে সেই অনুসৰি আদালতে সেই অভিযুক্তজনক জামিন দিয়ে আৰু এনেধৰণৰ এটা নেক্সাছ যোৰহাটত চলি আছিলে ইতিপূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টত আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু এইবাৰ যিটো ঘটনা হ'ল অনুৰূপ ধৰণে যে যিখন জাননী দিয়া হ'ল সেই জাননীখনত আৰক্ষীয়ে মিণ্টু গগৈক কেতিয়া গ্ৰেপ্তাৰ কৰিছিলে সেই গ্ৰেপ্তাৰ কৰাৰ সময়টো উল্লেখ নকৰিলে আৰু সেই সময়টো উল্লেখ নকৰাৰ বাবে যিখিনি নীতি নিয়ম মানি চলিব লাগে ভাৰতীয় ন্যায় ব্যৱস্থা অনুসৰি আৰু তাৰ বাবে সংশ্লিষ্ট অধিবক্তাই আদালতত সেই বিষয়টো উত্থাপন কৰে আৰু উত্থাপন কৰাৰ পিছত তাৎক্ষণিকভাৱে আদালতে জামিন প্ৰদান কৰে মিণ্টু গগৈক আৰু ইয়াৰ বাবে যি নেগলিজেন্স অৰ্থাৎ যি গাফিলতি তদন্তকাৰী বিষয়াই কৰিলে সেই জামিনৰ যিটো নিৰ্দেশ ইতিমধ্যে ন্যায়ালয়ৰ পৰা দিয়া হৈছে তাত স্পষ্ট ৰূপত উল্লেখ আছে যে ডিউ টু দ্য ফেইলাৰ অফ দ্য ইনভেষ্টিগেটিং অফিচাৰ ইন শ্বয়িং দ্য টাইম অফ ছাৰ্ভিচ অফ এইটো মই ধৰিব পৰা নাই ছাৰ্ভিচ অফ নটিছ দ্য এৰেষ্ট অফ দ্য একিউজ ইজ ইলিগেল এনেধৰণে বহুখিনি কথা ইয়াতে উল্লেখ আছে আমি জনাব বিচাৰিছোঁ যে মূলতঃ ইয়াতে বহুখিনি কথা উল্লেখ কৰিছে যিটো জামিনৰ যিটো অৰ্ডাৰ আছে যিটো ন্যায়ালয়ৰ পৰা প্ৰদান কৰা হৈছে তাত মূলতঃ যিগৰাকী তদন্তকাৰী বিষয়া সেই তদন্তকাৰী বিষয়াগৰাকীৰ গাফিলতিৰ বাবে বা তেওঁ যিখন ফৰৱাৰ্ডিং আছিলে বা গ্ৰাউণ্ড অফ এৰেষ্টৰ যিখন জাননী তেওঁ পৰিয়ালৰ লোকক বা প্ৰদান কৰিব লগা হয় নিকট আত্মীয়ক প্ৰদান কৰিব লগা হয় তাত সেই এৰেষ্টৰ যিটো সময় গ্ৰেপ্তাৰ কৰা যিটো সময় সেই সময়টো উল্লেখ নথকাৰ বাবে আৰু সেয়া তদন্তকাৰী বিষয়াগৰাকীৰ গাফিলতিৰ বাবে সংঘটিত হৈছে বুলি ইয়াত উল্লেখ আছে সেই ন্যায়ালয়ৰ যিটো অৰ্ডাৰ জামিনৰ যিটো নিৰ্দেশনা তাত উল্লেখ আছে আৰু তাৰ বাবেই মিণ্টু গগৈয়ে জামিন লাভ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশনা আছে যি গাইডলাইন আছে সেই অনুসৰি আদালতে জামিন দিছে গতিকে এই বিষয়টো যদিহে ওলাই পৰে অৰ্থাৎ টিয়কত যিখন গাঁৱতে লোমহৰ্ষক ঘটনা সংঘটিত হৈছিলে যাৰ ফলত আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু আৰক্ষীৰ গাফিলতিৰ বাবেই মিণ্টু গগৈ যিগৰাকী মূল অভিযুক্ত যাক লৈ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈছিলে তেওঁ যদি আৰক্ষীৰ গাফিলতিৰ বাবে জামিন লাভ কৰাৰ কথাটো সদৰি হৈ পৰে তেনেহ'লে তাত আৰু বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছিলে আৰু তাৰ বাবে আৰক্ষীয়ে নিজৰ সেই ব্যৰ্থতা ঢাকিবৰ বাবে আজি জেলৰ পৰা পুৱাৰ ভাগত ওলোৱাৰ সময়তে আৰক্ষীৰ এটা বৃহৎ দলে পুনৰবাৰ মিণ্টু গগৈক আটক কৰে তেওঁক এতিয়া কোনটো গোচৰত গ্ৰেপ্তাৰ কৰিছে সেয়া আমি জনা নাই আৰু তাতোতকৈ এটা ডাঙৰ কথা হৈছে যে মিণ্টু গগৈৰ বিৰুদ্ধে এটা স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছিলে বহু লোকে অভিযোগ উত্থাপন কৰিছিলে যে পুৱতি নিশা মঙলবাৰে 3:30 পৰা 4 বজাৰ ভিতৰত যেতিয়া পথ দুৰ্ঘটনা সংঘটিত হৈছিলে সেইদিনা তেওঁ উৰুকাৰ বিহু উদযাপন কৰি উভতি অহাৰ পাছতে দুৰ্ঘটনা সংঘটিত কৰিছিলে তেওঁ সুৰাসক্ত হৈ আছিল নেকি বা নিচাসক্ত হৈ আছিল নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছিলে এতিয়া প্ৰশ্ন হৈছে যে মিণ্টু গগৈ গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে তেওঁৰ শৰীৰত সুৰাৰ অৱস্থিতি প্ৰমাণ কৰিবৰ বাবে তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰি সেয়া পৰীক্ষাৰ ব্যৱস্থা কৰিছিলে নে নাই কিয়নো
দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় 12 ঘণ্টাতকৈ অধিক সময়ৰ পিছত মিণ্টু গগৈক আৰক্ষীয়ে আটক কৰিছিলে। তাৰ পিছত তেখেতৰ যি স্বাস্থ্য পৰীক্ষা কৰা হৈছিলে বা তেওঁৰ শৰীৰত এলকহলৰ উপস্থিতি আছিল নে নাই, তাৰ বাবে তেওঁৰ তেজ পৰীক্ষা কৰাৰ ব্যৱস্থা আৰক্ষীয়ে কৰিছিল নাই, তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সমগ্ৰ অসম জোকাৰি যোৱা আৰু টিয়কৰ সেই ঠাইখিনিত যি আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈছিলে, মিণ্টু গগৈক কেন্দ্ৰ কৰি মিণ্টু গগৈ গ্ৰেপ্তাৰৰ দাবীত মিণ্টু গগৈ যাতে যথোচিত শাস্তি লাভ কৰে তাৰ বাবে বহু লোক একত্ৰিত হৈ ওলাই আহিছিলে। মিণ্টু গগৈ বাসগৃহ চৌহদতে আৰক্ষীয়ে ক্ষমা কৰিব, স্থানীয় লোকসকলে সেই সময়ত মৃতদেহ নি থৈছিলে আৰু আৰক্ষীয়ে গৈ কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলে। আৰু তাৰ পিছতো তদন্তকাৰী বিষয়াৰ আৰক্ষীৰ এনে গাফিলতিৰ কাৰণ কি হ'ব পাৰে তাক লৈ কিন্তু এটা ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। কিয়নো এই যি ঘটনা অৰ্থাৎ মিণ্টু গগৈ যি জামিন লাভ কৰিলে, সেই জামিন যদিহে আৰক্ষীৰ গাফিলতিৰ বাবে নহয়, যি ন্যায় প্ৰক্ৰিয়া আছে সেই ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে যে তেওঁলোকে যি তদন্ত কৰিছে, সেই তদন্তত যদিহে পৰ্যাপ্ত তথ্য প্ৰমাণ নাথাকিলেহেঁতেন বা এনে কোনো কাৰণত যদিহে জামিন লাভ কৰিলেহেঁতেন, তেনেহ'লে হয়তো আৰক্ষীৰ বিৰুদ্ধে আঙুলি নুঠিলেহেঁতেন বা প্ৰশ্নৰ সৃষ্টি নহ'লহেঁতেন। কিন্তু যিহেতু যিটো জামিনৰ অৰ্ডাৰ নিৰ্দেশনা, তাত আদালতৰ তৰফৰ পৰা স্পষ্ট ৰূপত উল্লেখ আছে যে যিগৰাকী তদন্তকাৰী বিষয়া তেওঁৰ যিটো নেগলিজেঞ্চ, তেওঁৰ যি অৱহেলা, তেওঁৰ যি নথিপত্ৰ তৈয়াৰ কৰা যিটো ভুল, সেই গাফিলতিৰ ফলতে মিণ্টু গগৈক আদালতে জামিন প্ৰদান কৰিছে। গতিকে যোৰহাট আৰক্ষীয়ে এই প্ৰশ্নৰ উত্তৰ দিব লাগিব যে ইমান এটা স্পৰ্শকাতৰ ঘটনাৰ পিছতো আৰক্ষীয়ে কিয় বাৰে বাৰে একাংশ আৰক্ষীয়ে, মই পুনৰবাৰ কৈছোঁ যে যোৰহাট আৰক্ষীৰ দক্ষ আৰক্ষী বিষয়া বহুত আছে, তেওঁলোকে বহুত ভাল কাম কৰি আছে, কিন্তু তাৰ মাজতে এনে একাংশ আৰক্ষী বিষয়া আছে তাৰ কৰ্মকাণ্ডৰ বাবে প্ৰায়ে সমালোচনাৰ সন্মুখীন হ'ব লগা হয় যোৰহাট আৰক্ষী। গতিকে এই ঘটনাৰ ক্ষেত্ৰতো সেই তদন্তকাৰী আৰক্ষী বিষয়াই এই ভুল কিয় কৰিলে তাৰ সেই প্ৰশ্নৰ উত্তৰ হয়তো আৰক্ষীয়ে দিব লাগিব বা বাৰম্বাৰ যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নঘটে, যাতে এনেধৰণৰ ঘটনাসমূহৰ অভিযুক্তসকলে কেৱল মাত্ৰ আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ নথিপত্ৰতকৈ এনে ভুলৰ বাবে যাতে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে, এই ক্ষেত্ৰত যাতে যোৰহাট আৰক্ষী সজাগ হয় সকলোৱে তাকে কামনা কৰিছে। ধন্যবাদ।